জয় আই অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। আত্মসন্মান হেৰুৱাই যেনেকৈ সন্মানৰ কোনো মূল্য নাই, সেইদৰে অসমৰ জাতীয়তাবাদ হেৰুৱাই অসমীয়াৰ অস্তিত্ব স্বাভিমান শূন্য। সেইষাৰ কথা মই এইকাৰণে ক'লোঁ, এইবাৰ যদি অসম গভৰ্ণমেণ্টত যিয়ে গভৰ্ণমেণ্ট নহওক, যি গভৰ্ণমেণ্ট ফৰ্ম নকৰক কিয়, যদি অসম গভৰ্ণমেণ্টত অসম বিজেপি গভৰ্ণমেণ্টে গভৰ্ণমেণ্ট ফৰ্ম কৰি দিয়ে, তেতিয়াহ'লে আমাৰ জাতীয়তাবাদ আমি বিক্ৰী কৰি দিওঁ বুলি আমাৰ অসমীয়াই জানি লওক। আমি কেঁকুৰাত জাত বুলি জানি লওক, আৰু সেই কেঁকুৰাত জাত কাৰণে আমাৰ আত্মসন্মান বিক্ৰী কৰাৰ কাৰণত আজি যি অসম গভৰ্ণমেণ্টে জুবিন গাৰ্গৰ ন্যায় বুলি কৈছে, আইনী ন্যায় প্ৰক্ৰিয়াটো দিব নোৱাৰিলে, মানে থ্ৰু ল তেওঁলোকে দিব নোৱাৰিলে, আৰু এই ইলেকশ্যনৰ পিছত তেওঁলোকে আকৌ দিব নোৱাৰে। আৰু এইবোৰ এটা ট্ৰেপত চলি পেলাই আজি যিটো জাতীয়তাবাদ জুবিন গাৰ্গ যোনে অসমক বিশ্ববিখ্যাত কৰালে, 193 নেশ্যন আজি আমাৰ অসমক জানে। লগতে অসমৰ ন্যায় বুলি ক'লে জুবিন গাৰ্গে নিজৰ ন্যায় নিজে নিলে, তেওঁ নিজকে চিৰযুগমীয়া কৰিলে, অসমক চিৰযুগমীয়া কৰিলে। কিন্তু আইনী প্ৰক্ৰিয়াত যিহেতু এই গভৰ্ণমেণ্ট অসম গভৰ্ণমেণ্টে দিব নোৱাৰিলে আৰু নোৱাৰে, গতিকে তাৰ পিছতো যদি অসমত অসম বিজেপি গভৰ্ণমেণ্ট আহে, অসমৰ গভৰ্ণমেণ্টৰ কথা কৈছো, তেতিয়াহ'লে জানি লওক যে অসমৰ জাতীয়তাবাদ বিক্ৰী হ'ল। অসমৰ জাতীয়তাবাদৰ কোনো মূল্য নাই, অসমীয়াৰ মূল্য নাই। যিদৰে অসমত অসমীয়াৰ অবিহনে অসমৰ মূল্য কোনো নাই, ঠিক সেইকাৰণে সেই ভাষাষাৰ মই ক'লোঁ যে আচলতে আত্মসন্মানৰ অবিহনে সন্মানৰ কোনো মূল্য নাই। গতিকে এইবাৰ অসমীয়াই নিজৰ জাতি ৰক্ষাৰ কাৰণে যেতিয়া এইবাৰ ইলেকশ্যনৰ পিছত ৰিজাল্ট ওলাব, তাৰ পিছত আমি আমাৰ অৰ্থবোৰ বুজি পাম, আচলতে আমাৰ জাতীয়তাবাদ আছেনে নাই, নে আমি ভগনীয়া। যিবোৰ কথা আজি ভূপেন হাজৰিকাদেও কৈ গৈছিলে, আৰু জুবিন গাৰ্গে নিচিনা এটা লিজেণ্ড যোনে অসমক চিৰযুগমীয়া কৰিলে, সেই মানুহজনৰ যদি আজি ন্যায় প্ৰক্ৰিয়াত ইমান মানে লেধামি হৈছে, গতিকে এইটো বৰ লজ্জাজনক কথা আছিল। তাৰ পিছতো যদি অসমত অসম গভৰ্ণমেণ্টত বিজেপি গভৰ্ণমেণ্ট আহিল, অসম বিজেপি, তেতিয়াহ'লে জানক আমাৰ অসমীয়াৰ জাতীয়তাবাদ বিক্ৰী হ'ল। বাকী যি গভৰ্ণমেণ্টে নাহক, মিলিজুলি চৰকাৰ হ'লেও জয় আই অসম, জয় জুবিন, ভাৰত মাতাৰ জয়। গতিকে নমস্কাৰ জ্ঞাপন কৰিলোঁ আপোনালোকলৈ, ধন্যবাদ। যিসকলে এনেবোৰ কথা বতৰা নুই কৰিব বিচাৰে, যিসকলে এনেবোৰ কথা বতৰা ওলাই কৰিব বিচাৰে, তেওঁলোক নিঃসন্দেহে মুখ্যমন্ত্ৰীগৰাকীৰ স্তাৱক বাহিনীৰ তালিকাত সন্নিৱিষ্ট ব্যক্তি। সত্যমেৱ জয়তে এই কথা পুনৰবাৰ প্ৰমাণ কৰি মহামান্য উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ জামিন মঞ্জুৰ কৰিছে। বিষয়টো আমি কিয় আলোচনাৰ আওতালৈ আনিবলগীয়া হল? আমি এই বিষয়টো এইভাবেই আলোচনাৰ আওতালৈ আনিব বিচাৰিছো, কাৰণ হৈছে যে মহামান্য উচ্চতম ন্যায়ালয়ে এই জামিনৰ ৰায়দান কৰি যি 22 পৃষ্ঠাৰ ৰায়দান কৰিছে, তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৱন খেৰাৰ বিৰুদ্ধে কৰা অসাংবিধানিক মন্তব্যক আওকাণ কৰিব নোৱাৰে। আমি ভাবো অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ অসাংবিধানিক মন্তব্য মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে, আৰু এই কথাটোৱে কৰবাত নহয় কৰবাত বিবেকবান প্ৰতিজন অসমীয়াৰ বিবেকক দংশন কৰিছে। এজন মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক লাভালাভৰ বাবে সততে অসাংবিধানিক অসৌজন্যমূলক আচৰণ বা মন্তব্য প্ৰদান কৰি অহাটো গোটেই ৰাজ্যবাসীৰ দৃষ্টিগোচৰ হৈছে। সততে অসাংবিধানিক মন্তব্য কৰি কাৰোবাৰ প্ৰতি, তেওঁৰ পলিটিকেল ৰাইভেলছ সকলৰ প্ৰতি অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা স্বভাৱলৈ পৰিণত হৈছে। এজন মুখ্যমন্ত্ৰী ইমান নিকৃষ্ট ধৰণে, ইমান তৰল ধৰণে ৰাজনীতি কৰিব পাৰে, এই কথাটো ভাবিবলৈ কৰবাত নহয় কৰবাত অকণমান টান হয়। ৰাজনৈতিক পথাৰখনত ৰাজনৈতিক শত্ৰু থকাটো তেনে স্বাভাৱিক কথা এটা, আৰু ৰাজনৈতিক শত্ৰুক কেৱল
ৰাজনৈতিক শত্ৰু হিচাপে জ্ঞান কৰিব পৰাটো হৈছে প্ৰকৃত ৰাজনীতিবিদৰ এটা ধৰ্ম। কিন্তু কোনোবা ৰাজনৈতিক শত্ৰুক ব্যক্তিগত শত্ৰু হিচাপে ভাবি লৈ সেইসকলৰ প্ৰতি অসাংবিধানিকভাৱে অসৌজন্যমূলকভাৱে যিবোৰ বক্তব্য এইগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰি আহিছে, এই কথা বতৰাই কৰবাত নহয় কৰবাত প্ৰতিজন অসমীয়াক অস্বস্তিত ভোগাইছে। তেখেতৰ কিছুমান স্তাৱক বাহিনীয়ে তেখেতক লৈ গৌৰৱবোধ কৰে, কিন্তু বেছিভাগ বিবেকবান মানুহে এইগৰাকী মুখ্যমন্ত্ৰীৰ এনেধৰণৰ আচৰণক লৈ অস্বস্তিত ভোগে। আজি আচৰিত কথাটো হৈছে যে এইগৰাকী মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু বক্তব্যৰ বাবে ভাৰতবৰ্ষৰ উচ্চায়ুক্তক তলব কৰি বাংলাদেশে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, নিষেধাজ্ঞা প্ৰকাশ কৰিবলগীয়া হৈছে। এয়া ৰাজ্যখনক সন্মানবোধৰ অধিকাৰী কৰিছে নেকি? এয়া ৰাজ্যৰ নাগৰিকসকলক এটা সন্মানযোগ্য স্থানলৈ উন্নীত কৰিছেনে? এই কথা বতৰাবোৰে ৰাজ্যখনৰ গৰিমা কৰবাত নহয় কৰবাত ম্লান কৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীক কোনোবাই সমালোচনা কৰিলেই সেই গৰাকী ব্যক্তি মুখ্যমন্ত্ৰীগৰাকীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰিবলৈ যত্ন কৰাটো আমি দেখিছো। বিভিন্ন ধৰণে অসাংবিধানিক মন্তব্য প্ৰদান কৰি ভয় আৰু ভীতি প্ৰদৰ্শন কৰি তেওঁ কেৱল শাসনত টিকি থকাৰ বাবে যি কৌশল ৰচনা কৰিছে, এয়া সকলোৰে চকুত ধৰা পৰিছে। আজি বাংলাদেশ সম্পৰ্কে তেওঁ যি মন্তব্য আগবঢ়াইছে সেয়া নিঃসন্দেহে নিন্দনীয়। তেওঁ জনাটো ভাল যে বাংলাদেশ ভাৰতবৰ্ষৰ শত্ৰু ৰাষ্ট্ৰ নহয়, বাংলাদেশ ভাৰতবৰ্ষৰ বন্ধু ৰাষ্ট্ৰ। আৰু এখন বন্ধু ৰাষ্ট্ৰৰ পৰিৱেশ সততে অশান্তময় হৈ থকাৰ কামনা কৰিব পৰা মুখ্যমন্ত্ৰীগৰাকীৰ নিকৃষ্ট মানসিকতাৰ বাবে আজি ভাৰতবৰ্ষৰ উচ্চায়ুক্তক বাংলাদেশে তলব কৰি তেওঁলোকৰ প্ৰতিবাদ বা তেওঁলোকৰ নিষেধাজ্ঞা প্ৰকাশ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। আমি লাজ পাইছো। যিসকলে এনেবোৰ কথা বতৰা নুই কৰিব বিচাৰে, যিসকলে এনেবোৰ কথা বতৰা ওলাই কৰিব বিচাৰে, তেওঁলোক নিঃসন্দেহে মুখ্যমন্ত্ৰীগৰাকীৰ স্তাৱক বাহিনীৰ তালিকাত সন্নিৱিষ্ট ব্যক্তি। কিন্তু নিৰপেক্ষ ব্যক্তি হিচাপে, বিবেকবান এজন অসমীয়া হিচাপে এই কথা বতৰাবিলাকৰ প্ৰতিবাদ আমি কৰিছো আৰু কৰি থাকিম। আজি পৱন খেৰা ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীৰ বিৰুদ্ধে এটা অভিযোগ আনিলে, সেই অভিযোগটো অনাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকী খৰ্গহস্ত হৈ যি ধৰণে পৱন খেৰাৰ বিৰুদ্ধে অসাংবিধানিক অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰি বাক্যবান নিক্ষেপ কৰি তেওঁৰ হতাশগ্ৰস্ততা, তেওঁৰ উত্তেজনা প্ৰকট কৰিলে, সেই কথা বতৰাটোৱে অসমৰ এটা সুস্থ ৰাজনৈতিক বাতাবৰণটোত কৰবাত নহয় কৰবাত এটা অশুভ পৰম্পৰাৰ আৰম্ভণি কৰা যেন আমি অনুভৱ কৰিছো। ৰাজনীতি হ'ব পাৰে, ৰাজনৈতিক আক্ৰমণ হ'ব পাৰে, ৰাজনীতি প্ৰতিদ্বন্দ্বীক আক্ৰমণ কৰাটো স্বাভাৱিক কথা এটা। কিন্তু মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই কাৰোবাক পেৰা বনাই দিম, কাৰোবাক পেলুংগা, এনে ধৰণৰ কথা বতৰা কৈ নিজৰ তৰল আৰু নিকৃষ্ট মানসিকতা প্ৰদৰ্শন কৰা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ভাবি লৈছে যে ক্ষমতাত আছে বাবে তেওঁৰ মুখেৰে যি আহে তাকেই তেওঁ কব পাৰে,
তেন্তে সেই কথা বতৰাবোৰ তেওঁৰ ব্যক্তিগত কথা বতৰা হ'ব। সেই কথা বতৰাবোৰ অসমৰ দৰে এটা শিষ্টাচাৰ সমৃদ্ধ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভাষা হ'ব নোৱাৰে। আমি নিন্দা কৰিছো তেনে ভাষা, আমি নিন্দা কৰিছো তেনে অসৌজন্যমূলক আচৰণক। আজি আমি লাজ পাইছো যে এখন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি সেই সম্পৰ্কে দিয়া ৰায়দানত মুখ্যমন্ত্ৰী এগৰাকীৰ অসাংবিধানিক মন্তব্যক আওকাণ কৰিব নোৱাৰি বুলি উচ্চতম ন্যায়ালয়ে ক'বলৈ বাধ্য হৈছে। চাওক, এই নিৰ্বাচনটো 2016 চনৰ নিৰ্বাচন নহয়, য'ত নৰেন্দ্ৰ মোদী আছিল, সৰ্বানন্দ সোণোৱাল আছিল, পৰিৱৰ্তনৰ ঢৌ আছিল। 2021 চনৰ নিৰ্বাচনো নহয়, কাৰণ 2021 চনত আমি সকলোৱে বিভক্ত হৈ আছিলোঁ। 2016 চনটোত বিজেপি মিত্ৰজোঁটৰ কাৰণে NDAৰ কাৰণে আটাইতকৈ বেষ্ট, আৰু 2021টো তেওঁলোকৰ কাৰণে প্ৰত্যাহ্বান আছিল যদিও তেওঁলোকে বিভক্ত হোৱাৰ কাৰণে তেওঁলোকে জিকি গৈছিল। 2016 চনত তেওঁলোকে পাইছিল 86টা ছিট, বিজেপি 60টা আৰু বাকী 16টা 26টা। তাৰ লগে লগে আপোনাৰ 2021ত তেওঁলোকে পাইছিল 75। তাৰমানে 2016ৰ পৰা 2021লৈকে তেওঁলোকে 11টা ছিট কমিছে, য'ত আমি বিভক্ত হৈ আছিলোঁ। এইটো নিৰ্বাচনটো আকৌ 2026 নিৰ্বাচন, য'ত আমি সকলো একত্ৰিত হৈছোঁ আৰু বিজেপিৰ মাজত কোৱা কামোৰা লাগিছে। তেওঁলোকৰ মাজত গাদ্দাৰ ওলাইছে, তেওঁলোকৰ মাজত চিপৰাং মাৰিছে, আৰু বিভিন্ন ধৰণৰ ইয়াত নিৰ্বাচনত যিবিলাক মানুহ অংশগ্ৰহণ কৰিছে, জুবিন দাক লৈ যিখিনি মানুহে ভোটদান কৰিছে, যেনেকৈ নতুন জেনেৰেশ্যন জেন জি 19 বছৰৰ পৰা 29 বছৰ বয়সৰ 73 লাখ 73 লাখ ভোটদান হৈছে। তাৰ পৰা বিজেপি যিটো নতুন পুৰণা যিটো তেওঁলোকৰ মাজত কোৱা কামোৰা হৈছে, ধৰি লওক এতিয়া ইয়াতে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাক দিয়াৰ কাৰণে যিখিনি টিকেট পাবলগীয়া নোপোৱাৰ কাৰণে পুৰণা বিজেপি ক্ষুণ্ণ হৈছে, গতিকে তেওঁলোকৰ মাজত ঐক্যবদ্ধ হোৱা নাই। সেইকাৰণে তেওঁলোকৰ মাজত পৰিৱেশটো আপোনালোকে চাব যে আজি আমি বিৰোধী, আমি ঐক্যবদ্ধ হৈছোঁ। কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, জন ইংটি কাটাৰৰ আমাৰ APHLC বা আমাৰ লগত সহযোগী দলবিলাকে আমি একগোট হৈছোঁ। তাৰ আগতো আমি একগোট হৈছোঁ, 3বাৰ আমি অলৰেডি গোট খাইছোঁ। তাৰমানে আমি সতৰ্কতা অৱলম্বন কৰিছোঁ, আৰু আমি খুব আমাৰ সৌজন্যমূলক আৰু খুব মানে এটা হপফুল লৈ আশাবাদী হৈ আমি ধুনীয়াকৈ আমাৰ মাজত আমি আলোচনাত বহি আছোঁ। কিন্তু তেওঁলোকৰ মাজত এটা সন্দেহ, বিজেপিৰ যিটো NDA, তেওঁলোকৰ মাজত সন্দেহ বিয়পি আছে। সেইকাৰণে তেওঁলোকে আমাৰ যিবিলাক জিকা সম্ভাৱনা থকা কেণ্ডিডেটবিলাকে যোগাযোগ কৰা আৰম্ভ কৰিছে বিজেপিয়ে। কেইবাজনক কৰিছে হিচাপটো দিব নোৱাৰে, কিন্তু কেইবাজনকো তেওঁলোকে হিচাপ কৰিছে। কিন্তু তেওঁলোকৰ লগত NDAত থকা AGP, তেওঁলোকৰ লগত থকা আৰু BPF, তেওঁলোকৰ মানুহ কিন্তু আমাৰ লগত উল্টা যোগাযোগ কৰিছে, কাৰণ তেওঁলোকে নিশ্চিত হৈছে যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ নাহে, NDA চৰকাৰ নাহে। সেইকাৰণে NDAৰ লগত থকা দলবিলাকে আমাৰ বিৰোধী শক্তিৰ লগত যোগ হ'বৰ কাৰণে ইতিমধ্যে আলোচনা বিলোচনা কৰা আৰম্ভ কৰিছে। এইবিলাক কথাটো বহুতে নাজানে, গতিকে আৰু তেওঁলোকৰ মাজত ঐক্যবদ্ধ এটা পৰিৱেশ নাই এতিয়া। না বিজেপি, AGP, BPF একেলগে বহিছে, নাই বহা, আগতো বহা নাই। এতিয়া কাউণ্টিং আহি 4 তাৰিখে, কোনো প্ৰিপেৰেশ্যন নাই তেওঁলোকৰ। গতিকে আমি দেখিছোঁ যে তেওঁলোকৰ মাজত এতিয়া মানে চৰকাৰ নাহে বুলি নিশ্চিত হোৱাৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকে বহা পৰিৱেশ যিটো তৎপৰতা থাকিব লাগে সেইটো নাই। কিন্তু আমাৰ বিৰোধী আমি ঐক্যবদ্ধ হৈ আছোঁ, হৈ আছিল, আৰু ৰাইজে বিচৰা ঐক্যবদ্ধ হৈ এই 4 তাৰিখৰ যিটো ভোট গণনা হ'ব তাত আমি বিপুল ভোটত জিকিব পাৰিম। কাৰণ 16ৰ পৰা 21লৈকে 11টা ছিট কমিছে, 21ৰ পৰা 26লৈকে তেওঁলোকৰ প্ৰায় 25টা ছিট কমিব, এইটো নিশ্চিত থাকক। তাৰমানে চৰকাৰ বিৰোধী হ'ব। আমি 80% ৰিজাল্ট আমাৰ ভাল হ'ব। আমাৰ 10টাতে প্ৰতিদ্বন্দ্বিতা হৈছে, আৰু এভাৰেজ হিচাপে যদি আমি 6টা 7টা আমি জিকিম, আৰু আমাৰ যদি বেষ্ট মানে হৈছে তেতিয়াহ'লে আমি 8টাতে জিকিম, 8টা আৰু 10টাৰ ভিতৰত আমি জিকিম। আৰু যদি একেবাৰে কম হ'লেও আমি 4 আৰু 5টা আমি জিকিম, মিনিমাম 4টাটো আমাৰ থাকিব। আজি আমি যি এই সমীক্ষা 2026ৰ মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ, আৰু 7টা মানে সংবাদ মাধ্যমৰ যি বিষয়ববীয়া আছে তেওঁলোকে তলাবন্ধ কৰিলে। আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত আমি পূৰ্বৰ দৰে এইবাৰো আমি অনুমান কৰি লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে, আৰু আশা কৰিছোঁ 2014, 2019, 2021ৰ দৰে এইবাৰো আমাৰ
সমীক্ষা বা এইবাৰ আমাৰ মেজিকেল প্ৰেডিকশ্যন এইবাৰো 100% শুদ্ধ হ'ব, যদিও এইবাৰ বহুখিনি প্ৰত্যাহ্বান আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আমাৰ বহুখিনি প্ৰত্যাহ্বান হৈ গৈছিলে, আমাৰ কোনো ধৰণৰ ৰেফাৰেঞ্চ নাই, সকলোবোৰ ভোটিং পেটাৰ্ণ সলনি হৈ গৈছিলে আৰু এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাটো সেইটো আমি পৰিকল্পনা কৰাই নাছিলোঁ। এটা পৰ্যায়ত ভোট গ্ৰহণ হোৱাৰ লগে লগে আমাৰ কাৰণে গোটেই বস্তুটো আৰু বেছি কঠিন হৈ পৰিছিলে। তথাপিও আমি প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকটো ঠাইত প্ৰত্যেকজন ব্যক্তিৰ লগত গৈ পিনে আমি খবৰ ল'বলৈ চেষ্টা কৰিছোঁ। আমি সঠিক গ্ৰাউণ্ড লেভেল এনালাইচিছ কৰিবলৈ আৰু লগতে যি মেজিকেল প্ৰেডিকশ্যন, মেজিকেলি ফৰ্মুলা যিটো ইউজ কৰি আমি প্ৰেডিক্ট কৰোঁ যিকোনো আন বস্তু, সেইবোৰো আমি কৰিবলৈ আমি যিখিনি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ আৰু আশা কৰিছোঁ যে এইবাৰো আমি সফল হ'ব আৰু 100% শুদ্ধ হ'ব বুলি আমি আশা ৰাখিছোঁ। ইয়াতে অকল কোনে কিমান আসন পাব সেইটোৱে কৰা আছে নে কোন মুখ্যমন্ত্ৰী হ'ব বা কোন কি হ'ব এনেকুৱা বেলেগো আছে প্ৰেডিকশ্যন? মই কেৱল দলে কোনটো দলে কেইখন আসন পাব সেনেকুৱাকৈ লিখা আছে, কাৰণ মুখ্যমন্ত্ৰীটো যিহেতুকে যেতিয়া চৰকাৰ গঠন হ'ব আৰু চৰকাৰ গঠন হোৱাৰ পিছত কাক প্ৰক্ষেপ কৰে সেইটো তেওঁলোকৰ এটা ভিতৰৰ কথা, সেইটো এটা দলৰ কথা, ব্যক্তিগত ডিচিশ্যন, দলৰ ডিচিশ্যন যিহেতুকে, সেইকাৰণে তাতে সেইটো মেনশ্যন কৰা নাই। যদিও মই মুখ্যমন্ত্ৰী সলনি হোৱাৰ কোনো ধৰণৰ আশা মই দেখা নাই, যিটো ৰিজাল্ট ওলাব। কিন্তু এই যিটো এক্সিট পোল ওলাই আছে, এই এক্সিট পোলৰ লগত আপোনাৰ যিটো পূৰ্বানুমান তাৰে কিমানখিনি মিল আছে? প্ৰায়বোৰ এক্সিট পোল মিলিছে। যোৱা বৰ্ষবোৰত কি হয়, আমি এক্সিট পোলৰ বহুত আগতে দি দিওঁ। এইবাৰ যিহেতুকে নিষেধাজ্ঞা আছিলে সেইকাৰণে এক্সিট পোল আগতে ওলাল, আমাৰ বাকচ বন্ধ যি প্ৰক্ৰিয়া সেইটো পিছত কৰিবলগীয়া হ'ল। কিন্তু এইবাৰ প্ৰায়বোৰ এক্সিট পোলৰ লগত সমীক্ষা, আমাৰ যি মেজিকেল প্ৰেডিকশ্যনৰ সমীক্ষা মোটামুটি মিলিছে, প্ৰায়খিনি মিলিছে। জানে 4 তাৰিখত আমাৰ কাউণ্টিঙৰ প্ৰক্ৰিয়া কৰা যাব। আমাৰ 3টা LAC চিপাঝাৰ, মংগলদৈ আৰু দলগাঁও 3টা LAC কাউণ্টিং কৰা যাব আৰু ইয়াৰ কাৰণে যিবিলাক মানে এৰেঞ্জমেণ্ট কৰিব লাগে উইথ ৰেচপেক্ট টু ছিকিউৰিটি আৰু কাউণ্টিঙৰ হলৰ ভিতৰত যিখিনি এৰেঞ্জমেণ্ট কৰিব লাগে সেইটো আমি কৰিছোঁ। আৰু ঠিক আছে, আমাৰ ECI গাইডলাইনৰ মৰ্মে আমাৰ 3 লেয়াৰ কৰ্ডনিং চিষ্টেম থাকিব লাগে ছিকিউৰিটিৰ কাৰণে। চ' আমাৰ আউটাৰ লেয়াৰ থাকিব আপোনাৰ মংগলদৈ কলেজৰ মেইন এণ্ট্ৰি গেট, অকল কাউণ্টিঙৰ কাৰণে জাষ্ট সেই বাহিৰৰ গেটটো খোলা থাকিব, অনলি 1 গেট, আৰু বাকী গেটবিলাক বন্ধ থাকিব। আৰু ইয়াতে 4জন মেজিষ্ট্ৰেট ডিটেইল কৰা হৈছে আৰু ইয়াৰ লগতে আমাৰ ছেকেণ্ড লেয়াৰ থাকিব কাউণ্টিং হলৰ মানে বাউণ্ডেৰী ৱালৰ মানে বাউণ্ডেৰী কৰাৰ কাৰণে, আৰু তাত আমাৰ 6টা DFMD বিলাক থাকিব। আৰু তাৰ ভিতৰত আপোনাৰ কাউণ্টিং হলত একেবাৰে বাহিৰত আমি একেবাৰে ইনাৰ লেয়াৰটো কৰিছোঁ আৰু প্ৰত্যেক লেয়াৰত আমি মানুহবিলাক ডিটেইল কৰিছোঁ, যাৰ যোগেদি আমি চেক কৰিম কি তেওঁলোকৰ মানে যি মানুহ সোমাবলৈ লৈ আছে তেওঁলোকৰ ওচৰত ভেলিড ID কাৰ্ড আছে কি নাই, আৰু আমি যি লিষ্ট অথৰাইজ কৰিছোঁ সোমাবলৈ সেই লিষ্টৰ মতে আছে কি নাই, চ' দেট মানে কোনো আনঅথৰাইজ মানুহ কাউণ্টিং হলৰ ভিতৰতে বা ইভেন 3rd লেয়াৰ কৰ্ডনিঙৰ ভিতৰতে সোমাব নোৱাৰে। আমাৰ 300 মানুহ আমি অলমষ্ট দিছোঁ মানে কাউণ্টিং ষ্টাফ হিচাপে, আৰু তাৰ বাহিৰে আমাৰ বিভিন্ন মানে চেলৰ মানুহ থাকিব, যেনেকৈ ফুড চেল, মিডিয়া চেল আৰু আমাৰ ID কাৰ্ড চেল। চ' আমাৰ বেলেগ ল এণ্ড অৰ্ডাৰ এটা টীম আছে। চ' মানে ইয়াৰ বাহিৰে বহুতখিনি মানে চৰকাৰী মানুহ ইয়াৰ লগত জড়িত কৰা হৈছে, চ' দেট কাউণ্টিং আমাৰ পিছফুল হয়। ৰাজনৈতিক দলসমূহলৈ কিবা থাকিব নেকি? আমি তেওঁলোকৰ লগত যোৱাকালি এটা মিটিং কৰিছিলোঁ। আমাৰ ECI কি নিৰ্দেশনা আছে তেওঁলোকক আমি অলৰেডি কমিউনিকেট কৰি দিছোঁ আৰু তেওঁলোকক আমি অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ কি তেওঁলোকে আমাক কপাৰেট কৰে, চ' দেট আমাৰ কিবা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো ক্ৰিয়েট নহয় কাউণ্টিঙৰ সময়ত। কাউণ্টিং কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কৰ্মচাৰীসকলক কেনেধৰণে আপুনি আহ্বান জনাব, কেতিয়া সোমাব লাগিব, প্ৰৱেশ পত্ৰ কেতিয়া খুলিব? আমাৰ 8টা এজ পাৰ গাইডলাইন 8 AM আমাৰ কাউণ্টিং আৰম্ভ হ'ব লাগে আৰু 7 AM আগে সকলোৱে মানে ভিতৰত আহি গৈ নিজৰ ওথটো ল'ব লাগে আৰু সমক্ষত। চ' সেইটো আমি জনাইছোঁ আৰু আমাৰ এণ্ট্ৰিবিলাক আমাৰ 6 AM পৰা আৰম্ভ হৈ যাব আৰু আমাৰ নিজৰ মানুহ তাতে 5 AM মূৰত থাকিব, চ' দেট যেতিয়া আমাৰ 6 AM এণ্ট্ৰিবিলাক আৰম্ভ হয়, চ' আমাৰ টিমটো তাত 5 AM পৰা ষ্টেচন থাকে। নিৰ্দেশনা কেনেধৰণে থাকিব, মোবাইল ফোনে হওক, কাগজ পত্ৰ হওক, আন সামগ্ৰী হওক, কেনেধৰণে নিৰ্দেশনা? চ' আমাৰ গাইডলাইনছৰ মতে আমি বহুতখিনি বস্তু মানে ভিতৰত যাবলৈ দিব নোৱাৰোঁ। চ' জাষ্ট অকল আমাৰ কাউণ্টিং এজেণ্টছবিলাক নিজৰ হাতত পেন লৈ যাব পাৰে, কাগজ লৈ যাব পাৰে, 17C এটা কপি লৈ যাব পাৰে, এটা নোটপেড লৈ যাব পাৰে। তাৰ বাহিৰে তেওঁলোকে কোনো ধৰণৰ মানে ইলেক্ট্ৰনিক্স ডিভাইচেছবিলাক লৈ যাব নোৱাৰে। জাষ্ট সেই 4টা বস্তু এলাউড আছে, এইটো আমি তেওঁলোকক জনাই দিছোঁ। আৰু পাব্লিকৰ কাৰণে কেনেধৰণে আপোনালোকে জনাব? পাব্লিকে যিহেতু এৱাৰনেছৰ কাৰণে তেওঁলোকে অপেক্ষা কৰি থাকিব, আপোনালোকে কিমান সময় মূৰে মূৰে ঘোষণা কৰিব? আমাৰ যেতিয়া আৰু ফাইলৰ পৰা যেতিয়া সেই ফাইনেলাইজেশ্যন হ'ব, তো ফাইনেলাইজেশ্যন হোৱাৰ পাছত আমি ৰাউণ্ড ৱাইজ আমি মিডিয়া চেলকে জনাম। লগতে আমাৰ এটা পাব্লিক এনাউন্সমেণ্ট চিষ্টেম থাকিব মেইন গেটত, চ' DIPRৰ যোগেদি সেই পাব্লিক এনাউন্সমেণ্ট চিষ্টেমত বি এনাউন্সমেণ্ট হৈ থাকিব ৰাউণ্ড ৱাইজ ফৰ অল দ্য 3 LACs।
ইয়াতহে আচলতে কয়লা আৰু চিমেণ্টৰ আছে, চিমেণ্ট আৰু কয়লাৰ কাৰণে পলিউশ্যনটো আহিছে। গতিকে এইখিনিতে আপোনালোকে চাব যে সাংঘাতিক ধৰণে একদম যোৰাবাটৰ পৰা একেবাৰে বৰ্ণিহাটলৈকে 7 কিলোমিটাৰ ডিষ্টেঞ্চত প্ৰায় আপোনাৰ 50তকৈ বেছি আপোনাৰ ফেক্টৰী আছে, আৱৰ্জনা আপোনাৰ ডিঙৰাই থকা। মোৰ নিজৰ ঘৰতে আপোনাৰ 200 মিটাৰ ডিষ্টেঞ্চত আছে, ঘৰৰ ভিতৰলৈকে গোটেই আপোনাৰ চিমেণ্টে পুতি পেলাইগে, ডেইলি আপুনি কাপোৰ ধুব লাগিব, তেনেকুৱা এটা অৱস্থা। ল'ৰা ছোৱালী পঢ়িব নোৱাৰে। আমি কেইবাবাৰো তাত আমাৰ ৰাজহুৱা সভাও পাতিছো। আমি তেনেকুৱা এটা মই পৰিৱেশ হৈছে। দেখিছিলো এটা এক্সাম্পল, ৰাতিপুৱা উঠি তাৰে মানুহে মোক ক'লে ৰাতিপুৱা উঠি বিল্ডিং ঘৰতেই ৰাতিপুৱা উঠি আমি যেতিয়া বাৰাণ্ডাত ওলাও গোটেই কলা পাউডাৰৰ নিচিনা দেখা পাওঁ। তো মই একচুৱেলি কি হ'ল তাতে তেওঁলোকৰ ঘৰত যাওঁতে মই সুধিছিলো যে এয়া কি কলা কলা গুড়া গুড়া। তেওঁলোকে ক'লে যে ইণ্ডাষ্ট্ৰি যে আছে তাতে কিবা কিবি জ্বলাই সেই ধোঁৱাখিনি তাৰ মানে পাউডাৰ বনি পিনে গোটেই বিয়পে। একদম আমাৰ ঘৰত সেইটো অৱস্থা হয়। আমাৰ ঘৰতে নহয়, মানে চবৰে ঘৰত, সেই অঞ্চলটো আমাৰ যোৰাবাট বা বৰ্ণিহাট আপুনি যে ক'লে মানে এছিয়াৰ আটাইতকৈ পলিউশ্যন হোৱা ঠাই বুলি চিহ্নিত যে হ'ল, আমি কেনেকে জীয়াই আছো তাত আপুনি যিটো দেখি আহিলে আমাৰ ঘৰতো হয় সেইটো অৱস্থা। এনেকুৱা এটা পৰিস্থিতিত জীয়াই থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে। আপোনাৰ এই যিবিলাক ইণ্ডাষ্ট্ৰি আছে ওচৰত, এই যন্ত্ৰবিলাকৰ শব্দৰ পৰা দিন ৰাত চলি থাকে, সেইবিলাক এতিয়া আমি বন্ধ কৰিবৰ কাৰণে আমি কেইবাবাৰো আচলতে যোৰাবাট আমাৰ যি কমিটি আছে আমি আচলতে আপোনাৰ সকলোৰে চহী পাতি দি আমি ৰাজহুৱা সভা পাতি এপ্লিকেশ্যনো কৰিলো, তাৰ পাছতো কিন্তু বন্ধ নকৰে। পলিউশ্যনটো কৰি থাকক, মানুহ এনেকে তিলকে জীয়াই থাকিবলৈহে তেওঁলোকে এৰি দিছে, সেই বস্তু কৰি আছে। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কাম কিছুমান হৈ আছে। এতিয়া মূল প্ৰশ্নটো হৈছে আচলতে মিয়াই লোকচান বেছি কৰি আছে নে আপোনাৰ এই বহিৰাগত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠিছে, কৰ্পৰেট হাউচ বিলাক যে উঠিছে আজি অশোক সিংহাৰ, আজি আদানী আম্বানী ৰামদেৱে বেছি ক্ষতি কৰিছে, সেই কথাবিলাক যে আহিছে আজি। আপুনি চাবচোন ইয়াৰ গুৱাহাটীৰ পৰা উজনি অসমলৈ গৈ থাকিব, হাইৱেৰ দুয়োপাৰৰ মাটিবিলাক কাৰ হাতত আছে? মিয়াৰ হাতত আছে নে আপোনাৰ বহিৰাগত আপোনাৰ কৰ্পৰেট হাউচ বিলাকৰ আছে? মাৰোৱাৰী, বিহাৰী, পাঞ্জাৱীৰ হাতত আছে, বেপাৰী বিলাকৰ হাতত আছে। সেই কথাবিলাক চাই ল'ব আপোনালোকে। গতিকে ক্ষতি কাৰ পৰা বেছিকে হৈছে সেই কথাটো চাব। এতিয়া আপোনাৰ মই এটা কথা কওঁ, এতিয়া 6 জনগোষ্ঠীৰ কথাই কওঁ আৰু এতিয়া উপায় নাই, বেয়া নাপাবা, আমাৰ সকলোৰে কথা দেই ৰাইজ। এই যে আমাৰ উজনি অসমটো আমি বচাব লাগে বুলি কোৱা হৈছে, উজনি অসমততো মই দেখা নাই, তিনিচুকীয়া যিটো আমাৰ তিনিচুকীয়ালৈ যদি যায় তাততো আমাৰ মিয়াৰ দপদপনি মই দেখা নাই। তাত বহিৰাগত বিহাৰী দপদপনি দেখিছো, আৰু বহিৰাগত আপোনাৰ বিহাৰী বা হিন্দী ভাষীয়ে কেতিয়াবা কেতিয়াবা অসমীয়া খিলঞ্জীয়া মানুহক মাৰপিট কৰা দেখিছো আমি। এতিয়া সেইবিলাক আমাৰ আগ্ৰাসন হয় নে নহয় সেই কথাটো আমি চাব লাগিব। আমি মেইন জেগাত ঢুকি পাইছো নে নাই, আমি বেলেগ বস্তু এটা হিমন্ত বিশ্ব শৰ্মাই যিফালে দেখুৱাইছে সেইটো দেখিছো। আমি মেইন জেগাত আমি দেখিছো নে নাই সঁচা সঁচিকে? তিনিচুকীয়া চহৰখন কাৰ আণ্ডাৰত আছে এতিয়া, কাৰ দখলত আছে? কেৱল তিনিচুকীয়া নহয়, অসমৰ উজনি অসমৰ টাউন বিলাক কাৰ আণ্ডাৰত আছে? মিয়াৰ আণ্ডাৰত আছে নে? মিয়াৰ দখলত আছে নে? মিয়াৰ আগ্ৰাসনত আছে নে বহিৰাগত বিহাৰী, মাৰোৱাৰী, পাঞ্জাৱীৰ হাতত আছে? সেই কথাবিলাকো আমি চাব লাগে। এতিয়া সমষ্টিবিলাক যে আপোনাৰ নিজৰ হাতত ৰাখিব লাগে বুলি আমি 6 জনগোষ্ঠীৰ যিটো মুভমেণ্টত যে কৈ আছো, আমাক ৰাজনৈতিক অধিকাৰ লাগে, আমাৰ সমষ্টিবিলাক আমাৰ হাতত থাকিব লাগে, কোন মিয়া তাতে MLA আছে? সেই প্ৰশ্নটো আছে। তেনেকুৱা নহয় কথা বতৰাবিলাক। আমাৰ মাটি সম্পত্তি বিলাক আচলতে এই হিন্দী ভাষী একাংশই দখল কৰিলে সেইটো আমি ৰিকভাৰী কৰিব নোৱাৰো। চৰকাৰ কৈ থাকিলে চৰকাৰ তেওঁলোকৰ পক্ষতহে অৱস্থান কৰে। সেইবিলাক আমি চাব লাগে। এতিয়া অসমত যিমান সংগঠন আছে আমি সকলোবিলাক সেইবিলাকহে চাব লাগে। কেৱল আপোনাৰ সেইটো 10 কিলোমিটাৰ খেদি দিলে, কাজিৰঙা আপোনাৰ ৰাষ্ট্ৰীয় উদ্যানত বেদখল কৰিছে মুছলমানে বুলি তাত উচ্ছেদ কৰি এই পাৰলৈ লৈ আহিলে, 10 কিলোমিটাৰো নহয়, তাত 3-4 কিলোমিটাৰ ডিষ্টেঞ্চলে ইপাৰৰ পৰা সিপাৰ কৰি দিলে। বাংলাদেশী খেদা আপোনাৰ আমাৰ অসমৰ আগ্ৰাসন বন্ধ কৰা বুজাব নেকি? সেই কথাটো কওক আপোনালোকে। গতিকে সেই মূল কথাবিলাক আমি দেখিব লাগিব, আমি আচল জেগাত ধৰিব লাগিব। এতিয়া আপুনি মিয়া কৰি গালি পাৰি থাকিলেওতো সমস্যা সমাধান নহয়। সেই কথাবিলাক কৈছো, মানে সমাধান এটা ওলাব লাগে। তেওঁলোকে যদি প্ৰকৃততে বাংলাদেশী, তেওঁলোকক পঠোৱা ব্যৱস্থা কৰক। সেই কথাটো মানে বাংলাদেশী আমি কোনো কাৰণতে আচলতে অসমে ৰাখিব নোৱাৰো, সেইটো আমাৰ সকলোৰে কথা। অসমৰ কোনো মানুহে এজনো বিদেশী অসমত আচলতে সংস্থাপন হোৱাটো নিবিচাৰে, কিন্তু বিজেপিয়ে আনিছে। বিজেপিয়ে এতিয়া বলবৎ কৰি আপোনাৰ বাংলাদেশ, পাকিস্তানৰ, আফগানিস্তানৰ পৰা তেওঁলোকে যিবিলাক আচলতে 1971 চনৰ পৰা এতিয়া 2024 চনৰ 31 ডিচেম্বৰলৈকে যিমান মানুহ আহিছে, 6টা ধৰ্মৰ মানুহ, তেওঁলোকক ইয়াত সংস্থাপন দিছে, ইয়াত নাগৰিকত্ব দিছে, ইয়াত মুখ্যমন্ত্ৰী পাতিব কাইলে। সেইটো কাম কোনে কৰিছে? এটা কথা আপোনাক ক'ব লৈছো, যেনেকুৱা কথা আপুনি ST 6 জনজাতি আপোনাৰ ST-কৰণৰ কথাত আপুনি ক'লে যে যিখিনি ইয়াতে এক্সিষ্টিং ST তেওঁলোকৰ অসুবিধা হৈ যায় বা হৈ যাব,
যি দেখা পোৱা গৈছে প্ৰতিবেদনত হয় হয় তো ইতিমধ্যে যদি বাংলাদেশৰ পৰা বা পাকিস্তানৰ পৰা বা আফগানিস্তানৰ পৰা মানুহ আনি ইয়াতে এনেকে এষ্টাব্লিছ কৰা যায় তেওঁলোক ইয়াৰ চিটিজেন বনে আমাৰ ইয়াৰে এক্সিষ্টিং মানুহ যিসকল আজি চাকৰি পোৱা নাই 10জন ল'ৰা আপুনি যদি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পাছ কৰা ডিগ্ৰী ভালকে শিক্ষিত ল'ৰা এজন যদি আপুনি চাই চাকৰি এটা নাপায় তেওঁলোকৰোতো ইয়াতে কম্পিটিশ্যন এটা হৈ যাব ডেফিনেটলি সাংঘাতিক ধৰণৰ এটা বুজা আহিব আৰু এতিয়াও দেখিছে যে আমাৰ সাধাৰণ চাকৰি এটা ওলালে আপোনাৰ 5000 থাৰ্ড গ্ৰেডৰ যদি চাকৰি ওলায় তাত আপোনাৰ প্ৰায় 30-40 লাখ আপোনাৰ তাত এপ্লিকেণ্ট ওলায় আবেদনকাৰী ইঞ্জিনিয়াৰিং পাছ MA পাছ BA পাছ ডক্টৰেট কৰি থকা মানুহ ওলায় থাৰ্ড গ্ৰেড চাকৰি আবেদন কৰা সেইবিলাক আমি দেখি আছো নতুন বুজা ল'ব পৰা অৱস্থাত নাই অসম আৰু লোৱা উচিতো নহয় অসম এনেও আপোনাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই এতিয়া সেই কথা বতৰাবিলাক আপোনালোকে দেখি আছে সন্মুখত গতিকে আমি এই চৰকাৰটোৰ পলিচিটো আমি ভালকে অনুধাৱন কৰিব পাৰিব লাগিব তেওঁলোকৰ মূল কথাটো হৈছে শাসনত থাকিবৰ কাৰণে তেওঁলোকে যি ধৰণৰ আচলতে এজেণ্ডা ফিক্স কৰিব পাৰি সেইটোৱে কৰি থাকে এতিয়া আপোনালোকে দেখিছে এতিয়াতো কাৰ বিষয়টোক লৈ আমাৰ মানুহে একো মূৰ নুঘুমায় কিন্তু আমি সকলোৱে কৈ আছো যে অসম অবৈধ বিদেশী ডাষ্টবিন নহয় তাৰ পাছতো কিন্তু কাৰ জাপি দিয়া হ'ল তাৰ পাছতো আমি বিজেপিকে ভোট দিলো এতিয়াতো কৈ দিলে ন আপোনাৰ এই 2014 চনৰ 31 ডিচেম্বৰৰ পৰা এতিয়া 2024 চনৰ 31 ডিচেম্বৰ হৈছে কাইলে আপোনাৰ 2031 চনৰ 31 ডিচেম্বৰ হ'ব পৰহিলে আপোনাৰ দেখিব যে 41 চনৰ 31 ডিচেম্বৰ এটা এক্সটেণ্ড হৈ গৈ থাকিব সেইবিলাক কাৰ ফলস্বৰূপে আছে কাৰ ফলস্বৰূপে নাগৰিকত্ব সংশোধনী আইনৰ ফলস্বৰূপে এইবিলাক আহি আছে নটিফিকেশ্যন আহি থাকিব তেনেকে চিৰিজ অফ নটিফিকেশ্যন তাৰ পাছত অসমৰ অৱস্থাটা আপোনালোকে চাব ত্ৰিপুৰা হ'ব ত্ৰিপুৰা আপোনালোকক কৈ দিছো তাত আপোনাৰ এই বাংলাদেশৰ পৰা অহা মানুহে নতুনকে অহা মানুহে ইয়াত অসমৰ মুখ্যমন্ত্ৰী হ'ব তেওঁলোকে অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব সেই কথা বতৰাবিলাক আপোনালোকে মনোনিৱেশ কৰক চাওক এই হিতাধিকাৰী পলিটিক্সটোত ভৰি দি চৰকাৰে কিবা ভুল সিদ্ধান্ত ললেও মাতবোল নকৰিব এনেকেইতো আমি চৰকাৰখনক আগবঢ়াই দিয়া নিচিনা হৈছে গতিকে অসম বিপদত আছে এতিয়া ত্ৰিপুৰাৰ ক্ষেত্ৰত যদি আপুনি চাব যায় ত্ৰিপুৰাৰ কেবিনেট মিনিষ্টাৰ পদ এটা ল'ব কাৰণেও তাৰে লোকেল মানুহে তৰ্পিব লগা হৈছে তাত কৈছোৱে এতিয়া ত্ৰিপুৰা আৰু অসমহে আৰু এতিয়া বিদেশী চৰণীয়া পথাৰ বহিৰাগতৰ তাত আপোনাৰ বাংলাদেশী মূলৰ মানুহ আহি মুখ্যমন্ত্ৰী হৈ যোৱা নাই জানো আমাৰ এই বিপ্লৱ দেৱ সেইটো মুখ্যমন্ত্ৰী হৈ গ'লগে ত্ৰিপুৰাত সেই অৱস্থা হ'ল আমাৰ ইয়াত সেইটো একদম আহি আছে এইটো দেখা নাই জানো আপুনি বাংলাদেশৰ ঢাকাত জন্ম হৈছো বুলি কৈছিল নহয় কি নাম তেখেতৰ এইটো আমাৰ হুজাইৰ বিধায়ক কি নাম আছিলে এই যে কি নাম শিলাদিত্য তেওঁ নিজে আপোনাৰ বাংলাদেশত জন্ম তেওঁ নিজে কৈছেও সেই কথা গতিকে সেইবিলাক আমাৰ অসমত চব হৈ যায় হাৰিয়ানাৰ পৰা আহি এতিয়া অসমৰ ভৱিষ্যত নিয়ন্ত্ৰণ কৰিব পৰা মানুহ আজি অশোক সিংঘাল হৈ গ'ল তেওঁহে অসম কি হ'ব অসমৰ ডিলিমিটেশ্যন কেনেকে হ'ব অসমৰ ভৱিষ্যত পৰিকল্পনা প্ৰযোজনা তেওঁলোকে কৰে এতিয়া অশোক সিংঘালে গতিকে সেইটো আমি চকুমুদি চাই আছো সেইবিলাক চলি আছে গতিকে অসমক বচাবৰ কাৰণে আমি সকলোৱে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত সঁচাকে আচলতে চিন্তা কৰাৰ প্ৰয়োজন হ'ল এতিয়া গৰম ডাইলগ টিভিত মাৰি থাকিলে আমি অসম নিৰাপদ নহওঁ বহুতে মিয়াটোকে দেখুৱাই কৈ থাকে বাকী অসমটো সঁচাকে কোনে লুটিছে অসমক কোনে বৰবাদ কৰিছে অসমৰ ভৱিষ্যত কোনফালে গতি কৰিছে সেই পৰ্যায়লৈকে আমি যাব পৰা নাই মিয়াও আছে মিয়াও বিদেশী থাকিব ডেফিনেটলি মিয়াও থাকিব বেলেগ আপোনাৰ হিন্দু যে নাথাকিব তেনেকুৱা কথা হিন্দুটো বেছিয়ে আহি গ'ল NRCত সেই প্ৰমাণো হৈছিলে যে 19 লাখৰ ভিতৰত প্ৰায় 16 লাখ আপোনাৰ হিন্দু বাংলাদেশী ওলাইছিলে NRCৰ পৰা চূড়ান্ত খচৰৰ পৰা বাদ পৰিছিলে গতিকে মুছলমান বিলাকতকে ডেফিনেটলি হিন্দু জনসংখ্যা বেছি NRCৰ মতে গতিকে সেই কথা বতৰাবিলাক আমি এতিয়া হিন্দু আছে কাৰণে একচেপ্ট কৰিম নেকি আমাৰ মূল কথা কি আছিলে না যে 1971ৰ মানে আপোনাৰ 25 মাৰ্চৰ পাছত অহা এজনো মানুহক আমি নলওঁ তেওঁ ভগৱান হওক আল্লাহ হওক তেওঁ যীশু হওক যোনে নহওক যি ৰূপ ধাৰণ কৰি অসমত প্ৰৱেশ নকৰক কিয় যদি তেওঁ আহিছে তেওঁ বিদেশী যাব লাগিব সেই কথাই আমি কৈ আছিলো গতিকে সেই কথাটো আমাৰ অসমীয়া জাতিৰ কথা আছিলে আৰু সেইটো আমি পাহৰি থকাটো উচিত নহয় আমি অসমীয়াই নিজক নিচিনিলে ভূপেন দাই কোৱাৰ নিচিনাকে অসম ৰখাতলে যে যাব সেই কথাটোৱে আহি আছে সন্মুখত সেইটোকে দেখি আছো মই সেইখিনি